ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক মই ভাঙি পৰিছো এনেকুৱা মানুহ সুইচাইড কৰিবলৈ বাধ্য হৈ যায় আজি কিমান এনেকুৱা অকলশৰীয়া নাৰী আছে যাৰ কোনো নাই কষ্টত ভুগি থকা মাইকী যি ক'লে গোটেই সমাজে চেঞ্জ কৰি দিয়ে সৰু সৰু বিনা দুখত তেনেকুৱা মানুহবোৰক যেন বচাই চলিব পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আপোনালোকক দেখাই দিব পৰা আপোনালোকৰ বিশ্বাসৰ কাৰণে নমস্কাৰ মই যোৰহাট পূব বঙালপুখুৰীৰ পৰা কৈছো আজি ছোৱালীজনী তোৰফালে ৰাখি দে কাৰণ মোৰ কভিড পজিটিভ ওলাই আছে মই লগত ৰাখিব নোৱাৰো মই ক'লো ঠিক আছে লগত ৰাখিব পৰা নাই যদি মোৰ ফালে থাকক যি মোৰ মা হয় ন চেফটি থকাটো মই বিচাৰো আৰু ৰাইজে চেফটি থকাটো আমি সকলোৱে বিচাৰো নহয় জানো এনেকুৱা এটা বিপদত সকলোৱে ভালে থকাটো চবেই বিচাৰে প্ৰত্যেকজন ব্যক্তিয়ে বিচাৰে কিন্তু আজি এনেকুৱা এটা হ'ল যে বাৰ ফেমিলিত প্ৰশাসনে সম্পূৰ্ণ দিছে মানে আহি প্ৰশাসনে সম্পূৰ্ণ যিখিনি বুজাই দিছে সেইখিনি কৰিছে তেওঁলোকে মানি চলিছে আইনৰ বিৰুদ্ধে একো কাম কৰা নাই তেওঁলোকক সম্পূৰ্ণ খোৱা বোৱা যত যি দিব লাগে দিছে চৰকাৰৰ ফালৰ পৰা তেওঁলোকে পাইছে তেওঁলোক ভিতৰত আছে শান্তি আছে এনেকুৱা শান্তিৰ মাজত এটা অশান্তি পৰিৱেশ সৃষ্টি হৈছে যিহেতু মই বেলেগকে আছো মোৰ ঘৰত কোৱাৰেণ্টাইন নাই মোৰ দুটা সৰু সৰু বেবী আছে মা আছে বাৰ ছোৱালীজনী আছে মোৰতো খোৱা বোৱা কৰিব লাগিব মই অকলশৰীয়া যিহেতু মই আজি কি কৰিলো ৰাতি মই মাহৰটো বজাৰ কৰি থওঁ অলপ দিনৰ আগত মোৰ হাতটো অলপ শোল্ডাৰটো ওলাই গৈছিলে ভাঙিছিলে মই সেইটো কাৰণে দুমাহ ঘৰৰ পৰা ওলোৱা নাই বজাৰ হাত এবাৰে কৰি ৰাখিছো আজি ৰাতিপুৱা হঠাৎ মোৰ নিমখ নাইকিয়া হ'ল মোৰ মায়ে কি কৰিলে মই মাক ক'লো তুমি যাবা দূৰৰ পৰা অলপ দোকানীজনক কৈ দূৰৰ পৰা নিমখটো ল'বা মা জাষ্ট দূৰৰ পৰা নিমখটো লৈ আহিছে ঘৰ সোমাইছে তাৰ ঠিক অলপ দেৰি মানৰ পিছত বালে কল আহিছে আমাৰ গাঁৱৰ মুৰব্বী গাঁওবুঢ়া তেখেতে দিগন্ত দত্ত নে কি আছিলে তেখেতে ফোন মাৰিছে মাৰি পিনি কৈছে যে আপোনালোকতো ঘূৰি ফুৰিছে তেতিয়া মোৰ বায়ে ক'লে যে মইতো ঘূৰি ফুৰা নাই যিহেতু আমি বেমাৰত আছো আমাৰতো কোৱাৰেণ্টাইন মাৰি থৈছে আমি ভিতৰত আছো বায়ে তাৰপিছত মোক ফোন মাৰি ক'লে তহঁতৰ ঘৰৰ কোনোবা ওলাইছিলে নেকি মই ক'লো মা নিমখ আনিবলৈ গৈছিলে সেই পৰিৱেশটো লৈয়ে ওচৰ চুবুৰীয়াই ইমানে এটা এনেকুৱা পৰিৱেশ কৰিছে যেন মোৰ ঘৰতো কোৱাৰেণ্টাইন কৰিছে ময়ো যেন বাহিৰলৈ ওলাব নোৱাৰো মোৰ ল'ৰা ছোৱালীও যেন ভোকত থাকক মই মানিছো কভিড প্ৰটকলটো খুব মানি চলিব লাগে ময়ো মানি চলিম অভিয়াছলি মোৰ ঘৰত যদি হয় ময়ো মানি চলিম কাৰণ ময়ো বিচাৰো ৰাইজে প্ৰটেক্ট থাকক মই শান্তিৰে থাকো আমাৰ চবেই গোটেই পৃথিৱীখন শান্তিৰে থাকক কিন্তু কি হ'ল গম পায় আজি যে নিমখটো আনিবলৈ গ'ল তাৰ পাছত তেওঁলোকে গাঁওবুঢ়াক ফোন কৰিছে গাঁওবুঢ়াই পুলিচ প্ৰশাসনক ফোন কৰিছে পুলিচ প্ৰশাসনটো আহিবই ন তেওঁলোকৰ ডিউটি তেওঁলোকে নিজৰ ডিউটি পালন কৰিব তেওঁলোক আহি পিনি বাক কৈছে যে আপুনি বাইদেউ বাহিৰত ওলাই গৈছিলে নেকি বাইদেউ কৈছে মই বাহিৰত ওলাই যোৱা নাই মোৰ এইফালে কোৱাৰেণ্টাইন মাৰি থোৱা আছে মই কিয় বাহিৰত যাম মোৰতো বেমাৰ আছে ন মই ভিতৰত আছো তাৰপাছত মই মোৰ মানে কি তাৰপিছত মই কি কম মই নিজে গম পোৱা নাই মই একদম কিবা লাগি গৈছেগে মোৰ দুটা বাচ্ছা আছে মই কোৱাৰেণ্টাইন নাই মই বজাৰ হাতটো এটা দুটা কৰিব লাগিব ন মোৰ বাচ্ছাকেইটা খাব লাগিব আৰু যদিও বিচাৰিছে বাৰ চাইডত মোৰ ঘৰটো থকাৰ কাৰণে ময়ো কোৱাৰেণ্টাইন হৈ থাকো মোৰ কোৱাৰেণ্টাইন নথকা স্বত্বেও কোৱাৰেণ্টাইন হৈ থাকো ৰাইজে আহক হেল্প কৰক বস্তু দিয়ক ময়ো নোলাম ন অভিয়াছলি মইতো ওলাই ঘূৰি ফুৰা নাই এটা সাধাৰণ নিমখৰ পেকেটৰ কাৰণে গলো যোৱাৰ পিছতে যিখন গাঁৱৰ পৰিৱেশ হ'ল যিটো হ'ল মই ভাঙি পৰিছো এনেকুৱা মানুহ সুইচাইড কৰিবলৈ বাধ্য হৈ যায় আজি কিমান এনেকুৱা অকলশৰীয়া নাৰী আছে যাৰ কোনো নাই সি বজাৰ কৰিব নোৱাৰে সি খাব নোৱাৰে সি ওলাই যাব নোৱাৰে এইবোৰ কি আমাক একদম জীয়াই থকা অধিকাৰ সি কৈ গ'ল প্লিজ এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক যাতে মোৰ নিচিনা কষ্টত ভুগি থকা মাইকী যি ক'লে গোটেই সমাজে চেঞ্জ কৰি দিয়ে সৰু সৰু বিনা দুখত তেনেকুৱা মানুহবোৰক যেন বচাই চলিব পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আপোনালোকক দেখাই দিব পৰা আপোনালোকৰ বিশ্বাসৰ কাৰণে মোৰ ফালে কোৱাৰেণ্টাইন হোৱা নাই বা ফালে হৈছে এয়া মই আপোনালোকক দেখাই দিছো এইখন চাওক মোৰ গেট এইটো মোৰ কম্পাউণ্ড এইফালে কোনো ধৰণৰ কোৱাৰেণ্টাইন হোৱা নাই তথাপিতো মোক বজাৰ হাত ওলাই যোৱাৰ কোনো নিষেধ কৰিছে ৰাইজে এয়া চাওক এইফালে কোৱাৰেণ্টাইন আছে এইটো সীমা বেলেগ মই আপোনাক দূৰৰ পৰা দেখাইছো এইটো কোৱাৰেণ্টাইন কৰিছে সীমা বেলেগ প্ৰপাৰ্টি বেলেগ ঘৰ বেলেগ গেট বেলেগ মোৰ গেট বেলেগ এতিয়া আৰু কি কম কওক মই এইটোৱে বিচাৰো যিসকল মানুহক দুৰ্বল পায় ৰাইজে হেঁচা মাৰি ধৰে মানুহে হেঁচা মাৰি ধৰে সেইসকল মানুহ জীয়াই থাকিব যেন পাৰে কোনো যে ফাঁচি লগাই নমৰে মোৰ আজি এনেকুৱা লাগি গৈছে মই ফাঁচি লগাই মৰি যাওঁ মই হাৰ মানি গৈছো অথচ মই বাহিৰত অলপ মানুহক গালি গালাজ কৰিছো মই অধৈৰ্য হয় ফূৰ্তিত নহয় ধৈৰ্য হয় এইটো পৰিৱেশত চবেই বিচাৰে সুখ শান্তিত থকাটো প্লিজ ৰাইজ এনক শ্বেয়াৰ কৰক